নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ইউৰিক এচিডৰ বিষয়ে আলোচনা কৰিছোঁ। যেতিয়া এজন মানুহৰ ব্লাডত ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায়, তেতিয়া কি ধৰণৰ সমস্যাৰ সন্মুখীন হয় বা কি ধৰণৰ লক্ষণে দেখা দিয়ে আৰু হোমিওপেথিক কি মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি, সেই সমূহ বিষয়লৈ আলোচনা কৰিছোঁ। যেতিয়া ব্লাডত ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায়, তেতিয়া দেখা দিয়া লক্ষণসমূহ হ'ল ৰোগীয়ে গাঁঠিবোৰ বাত বিষৰ দৰে অনুভৱ কৰে, অৰ্থাৎ গাঁঠিবোৰ ফুলে, বিষ হয়, কিছুমানৰ জ্বলা-পোৰা কৰে আৰু গাঁঠিবোৰ সম্পূৰ্ণৰূপে লৰাচৰা কৰিব নোৱাৰাৰ নিচিনা হয়। বিশেষকৈ ৰোগীৰ ভৰিৰ বুঢ়া আঙুলি ফুলে আৰু বিষ হয়। এইবোৰ লক্ষণৰ উপৰিও ৰোগীৰ হাই ইউৰিক এচিডৰ কাৰণে ৰোগীৰ কিডনী ষ্টোনো হ'ব পাৰে। ইউৰিক এচিড যেতিয়া নৰ্মেল ৰেঞ্জত থাকে, ই শৰীৰৰ বিভিন্ন জৰুৰী কাম কৰে। ইউৰিক এচিডে শৰীৰৰ হাৰ্টটো ভালে ৰখাত সহায় কৰে, জীৱনী শক্তি সবল কৰি ৰাখে, শৰীৰৰ শিৰা উপশিৰাবোৰ সবল কৰি ৰাখে, ইউৰিন ছিষ্টেমটো ভাল কৰি ৰাখে, কেঞ্চাৰৰ পৰা বচোৱাত সহায় কৰে, মগজু আৰু নাৰ্ভাছ ছিষ্টেমটো সবল কৰি ৰখাত সহায় কৰে। এইখিনি হৈছে ব্লাডত যেতিয়া ইউৰিক এচিডৰ লেভেলটো নৰ্মেল লেভেলত থাকে, তেতিয়া ইউৰিক এচিডে কৰিবলগীয়া কাম। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনি হৈছে কলচিকাম, আৰ্টিকা ইউৰিয়েন্স, এচিড বেনজিক, লেডাম্পাল, বাৰ্বাৰিছ ভালগাৰিছ, ৰুটা আৰু বেলাডোনা। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া ফাৰ্ষ্ট মেডিচিনটো হৈছে কলচিকাম। যদি ৰোগীৰ পৰিৱৰ্তনশীল বিষ হয়, অৰ্থাৎ এটা গাঁঠিৰ পৰা যদি অন্য এটা গাঁঠিলৈ বিষ পৰিৱৰ্তন হৈ থাকে, ইটোৰ পৰা সিটোলৈ যদি গৈ থাকে, যদি ৰোগীৰ বুঢ়া আঙুলিত অত্যাধিক বিষ হয়, ফুলে, আৰু যদি আঁঠুত বিষৰ কাৰণে বা খামোচা মাৰি ধৰাৰ কাৰণে যদি লৰাচৰা কৰিব নোৱাৰে, তেতিয়া কলচিকাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে আৰ্টিকা ইউৰিয়েন্স। যদি ৰোগীৰ গোৰোহাত অত্যাধিক বিষ হয়, ফুলে, আৰু ৰোগীৰ হাতৰ জইণ্টবোৰত যদি অত্যাধিক বিষ হয় আৰু ফুলে, তেতিয়া আৰ্টিকা ইউৰিয়েন্স অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে লেডাম্পাল। যদি ৰোগীৰ সৰু সৰু গাঁঠিবোৰত বিষ হয় আৰু ৰোগীৰ ভৰিৰ তলুৱাত যদি অত্যাধিক বিষ হয়, ফুলে, আৰু বিষ যদি ভৰিৰ তলৰ পৰা যদি ওপৰলৈ পৰিচালিত হয়, তেতিয়া লেডাম্পাল অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কেলিবাইক্ৰমিকাম। যদি ৰোগীৰ গাঁঠিবোৰত বিষ হয় আৰু ফুলে, বিষ এঠাইৰ পৰা যদি অন্য ঠাইলৈ পৰিচালিত হৈ থাকে, আৰু যদি ৰোগীৰ কম পৰিমাণৰ জেগাত বিষ হয় অত্যাধিক, যে দেখুৱাই দিব পাৰে যে এইখিনিত বিষ হৈছে, এইখিনিত বিষ হৈছে, তেনেকৈ বিষ যদি হৈ থাকে, আৰু ৰোগীৰ যদি জইণ্টবোৰত কটকট শব্দ কৰি থাকে, তেতিয়া কেলিবাইক্ৰমিকাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এচিড বেনজিক। যদি ৰোগীৰ প্ৰস্ৰাৱত অত্যাধিক দুৰ্গন্ধ থাকে আৰু লৰাচৰা কৰোঁতে যদি জইণ্টবোৰত কটকট শব্দ কৰি থাকে, আৰু তাৰ লগত যদি জইণ্টবোৰত ফাটি যোৱাৰ নিচিনা বা খোচা বিন্ধা কৰাৰ নিচিনা বিষ হয়, আৰু জইণ্টবোৰ যদি ফুলে, অত্যাধিক বিষ হৈ থাকে, তেতিয়া এচিড বেনজিক অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ইউৰিক এচিডত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে বাৰ্বাৰিছ ভালগাৰিছ। যদি ৰোগীৰ কান্ধত, হাতৰ আঙুলিত আৰু ভৰিৰ গোৰোৱাত যদি অত্যাধিক বিষ হয়, ফুলে, তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। এইখিনিয়ে আছিলে ইউৰিক এচিডত হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে হোমিওপেথিকৰ প্ৰতি মানুহক আকৰ্ষণ কৰা। আপোনালোকে যদি এইখিনি সমস্যাত ভুগি আছে, প্লিজ হোমিওপেথিক ডক্টৰৰ ওচৰত গৈ আলোচনা কৰক, আৰু সুন্দৰ মেডিচিন দিলে আপোনালোকে এই সমস্যাৰ পৰা স্থায়ী সমাধান লাভ কৰিব। ইয়াকে কৈ মই ভিডিঅ'টো সামৰিছোঁ। নমস্কাৰ।